আজি পুৱাই পুৱাই মনটো বহুত বেছি ভাল লাগিছে। এয়া দেখা পাইছেনে, চাবোন বনালোঁ। ফাইনেলি মোৰ চাবোনখিনি ৰেডি হৈ গ'ল। আপোনালোকেও যদিহে বনাব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো চাব আৰু ধুনীয়াকৈ বনাব পাৰিব ঘৰতে চাবোন। আৰু এইফালে এতিয়া প্ৰডাক্টখিনি ল'ব লাগিব। সকলোখিনি মই এয়া লৈ লৈছোঁ নিমপাত, আৰু এইখিনি ধুনীয়াকৈ ধুই ল'ব লাগিব। আপোনালোকে ভিডিঅ'টোত দেখাৰ দৰে সকলোখিনি কৰিব, তেনেহ'লে ধুনীয়াকৈ চাবোন এপিচ ঘৰতে বনাব পাৰিব। আৰু এয়া চব বেচেদি নবনালেও নিজৰ ঘৰতে থকা চাবোনেৰেও ঘৰতে তৈয়াৰ কৰি ল'ব পাৰিব নিজৰ পচন্দৰ চাবোন পিচ। আৰু এইফালে এয়া নেমু টেঙা লৈ লৈছোঁ, এল'ভেৰা লৈ লৈছোঁ। এইখিনি মোৰ ঘৰতে থকা সকলো বয় বস্তু, আৰু এইখিনিৰে এতিয়া মই চাবোন বনাব গৈ আছোঁ। আপোনালোকে যদিহে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, আৰু সকলোৱে কমেণ্ট কৰিবচোন মোৰ চাবোন পিচ যে হ'ল। আপোনালোকৰ মনটো বাৰু কেনেকুৱা লাগিছে? মোৰ মনটোতো আজি খুবেই বহুত বেছি ভাল লাগি আছে। আৰু মই এইটো ৩-৪ দিনৰ পৰা ট্ৰাই কৰি আছিলোঁ, ভালদৰে মানে পাৰফেক্ট কৰিব পৰা নাছিলোঁ। সেয়েহে আজি মনটো মোৰ মানে বহুত বেছি ভাল লাগিছে। ভিডিঅ'টো কৰিয়ে থৈছিলোঁ, সেইবাবে ভাবিছোঁ যিহেতু মই ছাকচেছ হ'লোঁ, আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিওঁ। এনেকৈ সকলো বস্তু ঘৰতে বনাব পাৰিলে বহুত বেছি ভাল লাগে। আৰু এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম, সকলোৱে চাই থাকিব মোৰ ভিডিঅ'বোৰ, সকলোৱে মৰম দিব, সকলোৱে সদায় যেন আগবঢ়াই দিয়ে, এই আশা কৰিছোঁ আপোনালোকৰ ওচৰত। আৰু এইফালে এতিয়া চব বেচখিনি মই এনেকৈ পানীতে গলাই ল'ম। গৰম পানীখিনি উতলাব লাগিব, তাৰপিছত আৰু এইখিনি ধুনীয়াকৈ গলাই ল'ব লাগিব। আৰু এতিয়া আহকচোন বাৰু কি কৰি আছোঁ সকলোখিনি দেখিবলৈ পাব। আৰু এইফালে এতিয়া নিমপাতখিনি যে মই পিচি থৈছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। নেমু টেঙাও দি দিছোঁ, আৰু এইফালে দি দিলোঁ মই এয়া গ্লিচাৰিন, গোলাপ জল, এইফালে নাৰিকল তেল। আপোনালোকে যেনেদৰে বনায়, যিহেৰে বনাব বিচাৰে চব দিব পাৰিব। আৰু এইফালে এয়া মই কেপচুল দি দিছোঁ, ভিটামিন ই কেপচুল। আৰু এইফালে এতিয়া মই এইখিনি ধুনীয়াকৈ গলাই লৈছোঁ আকৌ। আজি যে সঁচাকৈ মনটো বহুত বেছি ভাল লাগি আছে, কি বুলি ক'ম আৰু ক'বই পৰা নাই মই, এনেকুৱা হৈছে। সেয়েহে ৰাতিপুৱাই ভিডিঅ'টো এতিয়ালৈ আপোনালোকলৈ আপলোড কৰিয়ে দিম। আৰু এইফালে এতিয়া এইখিনি ধুনীয়াকৈ গৰমে গৰমে এই চপ কেছটোত থ'ব লাগিব। আৰু চপ কেছটো মই অনলাইন কৰি আনিছিলোঁ, চব বেচটো অনলাইন কৰি আনিছিলোঁ। গতিকে আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। চাওকচোন বাৰু ইমান ধুনীয়া পাৰফেক্ট হৈ গ'ল, ভবাই নাছিলোঁ দেই ইমান ধুনীয়া যে পাৰফেক্ট বনাব পাৰিম। এয়া আছিলে আৰু মোৰ ভিডিঅ', চাওকচোন কিমান ধুনীয়া হৈছে। এইটো বস্তু পাৰফেক্ট হ'লেহে ধুনীয়াকৈ এৰাই আহিব, নহ'লে যে এৰাই নাহে, হয়তো ঢিলা হ'ব এনেকুৱা। এইটোতো মোৰ ধুনীয়া টান হৈ গৈছে, মুঠৰ ওপৰত পাৰফেক্ট। ফাইনেলি এইফালে মই চাবোন